বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা 10-দিনীয়া বিহু কৰ্মশালাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। পাহাৰীয়া জিলাখনৰ নৱপ্ৰজন্মক নিজৰ কৃষ্টি সংস্কৃতি নিজৰ শিপাডালৰ প্ৰতি সংযুক্ত কৰি ৰখাৰ উদ্দেশ্যে বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱ উদযাপন সমিতিয়ে বিহু কৰ্মশালাৰ আয়োজন কৰে। নতুন প্ৰজন্মক পৰম্পৰাগত বিহুৰ সঠিক আৰু শুদ্ধ ৰূপত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে আয়োজিত বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বৰ্ণিল সাংস্কৃতিক পৰিৱেশৰ সমাহাৰ ঘটে। প্ৰশিক্ষাৰ্থীসকলে ঢোল, পেঁপা, গগনা আৰু বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলাৰ লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হয়। বিহু নাচ, বিহুগীত, ঢোল, পেঁপা বাদন আদি বিষয়ৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা কৰ্মশালাখনিত শতাধিক প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰশিক্ষণ আগবঢ়ায় বিশিষ্ট বিহু বিশেষজ্ঞ পংকজ বৰা আৰু বিহুৱতী কৃষ্ণাশ্ৰী বুঢ়াগোহাঁইয়ে। আসলে খুবেই সুন্দৰ অনুভৱ। আসলে 11টা দিন আমি পাৰ কৰিলোঁ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আৰু বোকাজান আসলে মই 2014 চনৰ পৰাই বোকাজানত ধাৰাবাহিকভাৱে ঢোলৰ বিহু নাচৰ কৰ্মশালাৰ সৈতে মই জড়িত হৈ আছোঁ প্ৰশিক্ষণ হিচাপে। আৰু এইবাৰো খুব ভাল হৈছে। আৰু এইবাৰ প্ৰায়সকলেই 90% নখ শিকাৰু প্ৰথম কান্ধত ঢোল লৈছে। কিন্তু এইবাৰ যিসকল তাৰমানে ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ মাজত আমি ভৱিষ্যত দেখা পাইছোঁ। খুব স্মাৰ্ট, খুব সোনকালে আয়ত্ব কৰিব পাৰিছে। আৰু প্ৰত্যেকৰে আচলতে যিটো উৎসাহ, এটা হেঁপাহ আছে যে প্ৰত্যেকেই আমি ভাল ঢোল বজাম। আৰু খুব 10 দিনৰ ভিতৰত খুব কম সময়ত আচলতে বহুতখিনি আয়ত্ব কৰিছে, যিখিনি আমি ভবাই নাছিলোঁ যে তেওঁলোকে 10 দিনৰ ভিতৰত ইমানখিনি ল'ব পাৰিব নেকি। আৰু বোকাজানবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে নতুন প্ৰজন্মৰ বাবে আমাৰ নিজৰ কৃষ্টি সংস্কৃতি, আমাৰ নিজৰ পৰম্পৰা, আমাৰ নিজৰ শিপাডালৰ প্ৰতি নতুন প্ৰজন্মক পৰিচয় কৰাই দিবৰ বাবে তেখেতসকলে প্ৰত্যেক বছৰে আছিলে যি পদক্ষেপ লৈ আহিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বোকাজানবাসীৰ লগতে বোকাজান কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াসমূহ বোকাজানবাসী ৰাইজৰ লগতে কণ ছাত্ৰ ছাত্ৰী, মইনা মইনা সকলোকে মই মোৰ শুভকামনা আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান উৎসাহেৰে, ইমান সুন্দৰভাৱে আচলতে আমাৰ নিজৰ কৃষ্টি সংস্কৃতি তেওঁলোকে জানিবৰ বাবে যিটো উৎসাহেৰে আহিছে আৰু যি উৎসাহেৰে শিকিছে লগতে আয়ত্ব কৰিছে, তাৰ বাবে আচলতে খুবেই ভাল লাগিছে, খুব এটা ভাল অনুভৱ। বিহুৰ শিপাডাল ৰক্ষা কৰাৰ ক্ষেত্ৰত মই বোকাজান কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ এই পদক্ষেপক সঁচাকৈ শলাগ লৈছোঁ। কিয়নো যিদিনাখনৰ পৰা এই কাৰ্যসূচী আৰম্ভ হৈছে, এটা সাংস্কৃতিক যি বাতাবৰণ, গোটেই বোকাজান অঞ্চলটোত যি সাংস্কৃতিক বাতাবৰণ সেয়া আচলতে বিয়পি পৰিছে বুলি মই ভাবোঁ। কিয়নো ছাত্ৰ ছাত্ৰীসকলে কিমান উৎসাহেৰে সঁচাকৈ শিকিবলৈ আহিছে, ইমান সুন্দৰকৈ শিকিছে। আৰু ভৱিষ্যতে এই সামাজিক যি প্ৰচাৰ মাধ্যম লগতে যিসমূহ আচলতে মিডিয়াৰ লগত জড়িত যিসমূহ আমাৰ নৱপ্ৰজন্মৰ শিকাৰু আছে, তেখেতসকলে এই ক্ষেত্ৰটোক লৈ আগবাঢ়ি যাব পাৰে। কিয়নো তেখেতসকলে নিজৰ যিবোৰ প্ৰতিভা তেখেতসকলে বিকাশ কৰিব পাৰে সেই প্লেটফৰ্মখনক। মই আচলতে তাৰ ধনাত্মক দৃষ্টিভংগীটোৰ কথাই কৈছোঁ, ইমান ঋণাত্মকৰ বিষয়ে আমি ক'বলৈ নাযাওঁ। গতিকে সকলোৱে আগবাঢ়ি যাওক। লগতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ অসমীয়া নৱবৰ্ষ আৰু বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। নিউজ এক্স ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।